কোকৰাঝাৰত মন্ত্ৰী ৰঞ্জিত দাসৰ সংবাদমেল বিজেপিৰ ঘোষণাপত্ৰক লৈ সংবাদমেল মন্ত্ৰীগৰাকীৰ দেশৰ অৰ্থনৈতিক উন্নয়নৰ ধাৰাক লৈ সংবাদমেলত উল্লেখ ৰঞ্জিত দাসৰ ৰেচন কাৰ্ড আয়ুষ্মান কাৰ্ড প্ৰসংগতো মন্তব্য মন্ত্ৰীগৰাকীৰ জনকল্যাণমূলক আঁচনিৰ জৰিয়তে দেশবাসী উপকৃত হোৱা বুলি তথ্য সহকাৰে মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে। কালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে আমাৰ ইস্তাহাৰ প্ৰস্তুতি সমিতিৰ অধ্যক্ষ ৰাজনাথ সিং ডাঙৰীয়াৰ লগতে দলৰ আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই যোৱাকালি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰখন মুকলি কৰিছে আৰু ইস্তাহাৰখন মুকলি কৰাৰ পিছত স্বাভাৱিকতে সকলোৱে মাজত এটা আনন্দৰ ঢৌ এটা আহিছে। কাৰণ কিয় মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত ইমানখিনি কাম কৰা বুলি হয়তো বহুতৰ ধাৰণাই নাই আৰু সেই ইস্তাহাৰখনে ইতিমধ্যে এটা ধাৰণা দিছে যে বিকশিত ভাৰতনো কি। 2014 চনৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি বিকাশমুখী কাৰ্যসূচী কৰিছে আৰু সেই বিকাশটো কিমান হৈছে ইয়াৰ স্পষ্ট আভাস এটা দাঙি ধৰিছে। আমি অসম প্ৰদেশে ৰাষ্ট্ৰীয় সমিতিয়ে যি ইস্তাহাৰ দাঙি ধৰিছে আমি সেই ইস্তাহাৰক আমি সকলোৱে ধন্যবাদ জনাইছোঁ আৰু বিকশিত অসমৰ লগতে বিকশিত ভাৰতৰ লগতে বিকশিত অসমৰো তাতে ধাৰণা দিছে আৰু আগন্তুক দিনতো বহু ধৰণৰ নতুন কামৰ তাত ইংগিত বহন কৰিছে আৰু সেইটোৰ আধাৰত যদি ক'ব যাওঁ বিকশিত ভাৰতত 2014 চনৰ পিছত নতুনকৈ আমাৰ যি জনধন যি একাউণ্টিং ছিষ্টেম বেংকিং ছিষ্টেম সেই বেংকিং ছিষ্টেমৰ জৰিয়তে 50 কোটি মানুহক নতুনকৈ বেংকিং ছিষ্টেমত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 80 কোটি মানুহক ফ্ৰী ৰেচন দি আছে, এইটো ডাঙৰ এটা সফলতা আৰু 80 কোটিৰ লগতে 35 কোটি মানুহক আয়ুষ্মান ভাৰতৰ যি সুবিধা প্ৰদান কৰিছে দুখীয়া মানুহক আৰু এইটোৱে আচলতে কয় যে গৰীব কল্যাণ যে কাৰণ পূৰ্বতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'লে ধনী মানুহে বিভিন্ন হস্পিটেলত চিকিৎসা কৰাৰ সুযোগ পায় কিন্তু দুখীয়া মানুহৰ এই সুযোগ নাছিলে। তাৰ কাৰণে গেৰেণ্টি 5 লাখ টকাৰ যি আয়ুষ্মান ভাৰতৰ গেৰেণ্টি সেই গেৰেণ্টিৰ জৰিয়তে ইতিমধ্যে 35 কোটি মানুহে